ওকে বন্ধুসকল ওয়েলকাম টু মাই চেনেল টিকে আসামিজ আৰু বন্ধুসকল নতুন ফ্ৰেছ ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো হৈছে যে এইটো টেট ৰিলেটেড মানে শিক্ষক নিযুক্তি সো ইতিমধ্যে আপোনালোকে গমেই পাইছে যে প্ৰতিখন মিটিঙত প্ৰত্যেকটো মানে এদিনত কিমানখন মিটিং হয় 4-5খন মিটিঙত হিমন্ত বিশ্ব শৰ্মা ছাৰে সেই কথাটোৱে কৈ থাকে যে 1 লাখ নিবনুৱাক সংস্থাপন দিব। প্ৰথম কথা হেতু গল তাৰে পিছত এটা কথা চিন্তা কৰিছেনে বহুতে মোক কমেন্ট কৰি সুধিছে বা বহুতে মনত এটা ভাৱ ধাৰণা হৈ আছে যে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যদি চৰকাৰখন আহে তেতিয়াহে 1 লাখ নিবনুৱা সংস্থাপন পাব, কিন্তু বহুতে আকৌ ভাবি আছে যে টেট শিক্ষকসকলক এতিয়া যিসকলে আসাম টেট হওক বা সি টেট পাছ কৰি কিনে বহি আছে এতিয়া তেওঁলোকে পাবনে নাপায়। সক শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এইটো মানে কম্পালসৰি যে শিক্ষক নিযুক্তি হ'বই লাগিব, হয়তো লেট হ'ব পাৰে। কাৰণ কিয় জানেনে, প্ৰতিটো শ্ৰেণীত প্ৰতিটো ক্লাছতে তাৰ মানে এজনকৈ যেহেতু শিক্ষক লাগিবই LP UPত, কাৰণ নতুন শিক্ষানীতি যেতিয়া আহিব তেতিয়া হেতু মাষ্ট কম্পালসৰি হ'ব। 1 কিলোমিটাৰৰ অন্তৰে স্কুল থাকিব লাগিব, গতিকে শিক্ষকৰ আৱশ্যক হ'বই। আৰু আসাম টেট পাতিম বুলি কৈ আছে আৰু আসাম টেটটো পাতিবই 100% শিওৰ। সো এইবাৰ নহলেও নেক্সট ইয়াৰ হলো আসাম টেট পাতিব, মানে 2020-21 বৰ্ষৰ ভিতৰতো 1 লাখ নিযুক্তি দিম বুলি কৈছে। তাৰে ভিতৰত শিক্ষকৰ নিযুক্তি থাকিব, কিন্তু যেহেতু বহুখিনি ভ্যাকেন্সি ইতিমধ্যে খালী হৈ আছে, লগতে বহুত টেট শিক্ষক এতিয়াও চাকৰি পোৱা নাই, গতিকে আসাম টেট হোৱাৰ আগে হয়তো এটা নিযুক্তি দি দিব। কাৰণ নতুন এডভাৰটাইজমেণ্ট আহিব, কাৰণ ইমানখিনি যেহেতু আছেই প্ৰায় 30-40 হাজাৰ মান আছে সি টেট কেণ্ডিডেটছ লগ লাগি, যিসকল আসাম টেট পাছ কৰা কেণ্ডিডেটছো আছে, সেনেকুৱাকৈ তাৰমানে গোটেইবিলাক লগ লাগি কিনে কমচে কম মিনিমাম 30 হাজাৰ হ'লেও আছে। গতিকে সেইখিনি 30 হাজাৰ আছেই যিহেতু, গতিকে আসাম টেট পতাৰ আগতে নতুন নিযুক্তি এটা দিয়াৰ সম্ভাৱনা বহুত বেছি আছে। আৰু বহুতে এইটো কমেণ্ট কৰি থাকে যে সি টেট এলাও হ'বনে নহয়। এবাৰ সি টেট এলাওটো হ'বই 100% শিওৰ, কাৰণ যেহেতু আসাম টেট যদি নাপাতে, আসাম টেট হয় আসাম টেট পাতিব লাগিব, নহয় নতুন যদি নিযুক্তি হয় সি টেটক দিব লাগিব, আৰু এইটো এটা কম্পালসৰি। ইয়াৰ লগতে তাৰমানে সি টেট কেণ্ডিডেটসকলৰ মনত বহুত ভয় আশংকা সোমাই আছে যে দিব নে নিদিয়ে, যিহেতু যোৱা ৰিক্ৰুটমেণ্টত নিদিলে, এছ'চিয়েট নিদিলে। সেইটো নিদিয়াৰ কাৰণো আছে, কাৰণ যেহেতু আসাম টেট হৈছিল 1 বছৰৰ ভিতৰতে তেনেকুৱাকৈ আসাম টেট হ'লে সি টেট কেণ্ডিডেটসকলক নিদিয়ে। অসমৰ যিখিনি পাছ কৰা আছে আসাম টেটত তেওঁলোকক দিয়ে, কিন্তু এতিয়াতো আসাম টেট 2019তে হৈ গৈছিল আৰু সি টেট মাষ্ট বি এইবাৰ পাব। আৰু কেছ কৰিছিল আৰু কেছটোতো ইতিমধ্যে জয় হৈছে, হাইকোৰ্টৰ অৰ্ডাৰ দি দিছে যে সি টেট কেণ্ডিডেটসকলে পাব। গতিকে এইটোত ইমান এটা টেনশ্যন ল'বলগীয়া নাই। মেইন এতিয়া টেনশ্যনৰ কাৰণ মেইন প্ৰব্লেমটো হৈছে যে বহুতৰে কাট অফ মাৰ্কছ কম, লগতে যিসকলৰ বয়স বাঢ়ি গৈ আছে এতিয়া বৰ্তমান তেওঁলোকৰ কাৰণে প্ৰব্লেম হ'ব। আৰু তেওঁলোকে দাবী কৰি আছে যে তেওঁলোকক দি দিব লাগে, যিহেতু ভেৰিফাই হৈছেই, আৰু সেইটো কৰিলেও ভাল হ'ব। কিন্তু তথাপিও ৰুলছ বাই ৰুলছ যিহেতু যাব লাগে, আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰেও কৈছিল এদিন যে মই মন্ত্ৰী হ'লে সকলোবোৰ কাম কৰিব নোৱাৰোঁ, কাৰণ ৰুলছ মতে হ'ব সকলোবোৰ। আৰু বহুতে প্ৰিফাৰেঞ্চ বিচাৰি আছে আসাম টেট পাছ কৰাখিনিয়ে, হয়তো প্ৰিফাৰেঞ্চ দি দিবও পাৰে। তাৰে উপৰিও বহুতে আকৌ কেছ কৰিম সি টেটক দিব নালাগে, এইটো কিন্তু বহুত ভুল হ'ব। কাৰণ যদি সি টেটক দিব নিদিয়ে এনেকুৱাকৈ কেছ কৰে, সি টেটেও কেছ কৰিব সি টেট কেণ্ডিডেটসকলক, তেনেহ'লে সকলোবোৰ ষ্টে হৈ থাকিব, আপোনালোকৰ কাৰোৱে কামত নিদিব। এতিয়া সেইকাৰণে যিহেতু আসাম টেটো পাতিব, নতুন ৰিক্ৰুটমেণ্টো খালী হ'ব, গতিকে সকলোৱে পাব, ইমান চিন্তা কৰিবলগীয়া একো নাই। জাষ্ট আপোনালোকৰ যিসকলৰ নম্বৰ হায়াৰ ছেকেণ্ডেৰীত কম আছে তেওঁলোকে SOSত মানে তাৰ পৰাও নম্বৰ আজিকালি বঢ়াব পাৰি। তাত বহুতে এডমিশ্যন লৈছে, বহুতৰে পৰীক্ষা হ'ব, পৰীক্ষা দিব হায়াৰ ছেকেণ্ডেৰীত কম নম্বৰ থকাখিনিয়ে। আৰু তেনেকৈ নম্বৰ 5% হওক বা 10% হওক যদি বৃদ্ধি হয় তেনেহ'লে বহুত হোৱা হ'ব। গতিকে আৰু যিমানে দিন গৈ থাকিব সিমানে কাট অফ মাৰ্কছ বাঢ়ি গৈ থাকিব, কাৰণ আজিকালি জানেই যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত
এতিয়াৰ হায়াৰ ছেকেণ্ডেৰী আগৰ হায়াৰ ছেকেণ্ডেৰীৰ মাজত বহুত বেছি ডিফাৰেঞ্চ আছে কাৰণ এতিয়াৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত বহুত নম্বৰ পায় আৰু আগতে ইমান এটা নম্বৰ পোৱা নাছিল আৰু আজিকালি বহুত আপগ্ৰেড হৈছে বস্তুবোৰ সেইকাৰণে গতিকে পাৰ্চেন্টেজৰ ক্ষেত্ৰত বৰ্তমান বহুত বেছি তাৰ মানে আজিকালি 70%ৰ ওপৰত কিমান ল'ৰা ছোৱালীয়ে পাছ কৰে কিমানে পাৰ্চেন্টেজ 70ৰ ওপৰত থাকে আগতে ফাৰ্ষ্ট ডিভিজনে পোৱাটো বহুত কঠিন হৈছিল শিক্ষকৰ চাকৰি এটা কৰিবলৈ হ'লে যেহেতু 3টা প্লাস কৰে ডিএলএডৰ নম্বৰ ডিএলএড বা বিএড তাৰে পিছত হায়াৰ ছেকেণ্ডেৰী তাৰে পিছত আপোনালোকৰ আসাম টেটৰ পাৰ্চেন্টেজ আৰু আপোনালোকে কমেন্টত জনাব বাৰু কাৰ কিমান কাট অফ মাৰ্কস আছে টোটাল কিমান আছে তেতিয়া সকলোৰে এটা ধাৰণা হ'ব যে কাৰ কিমান আছে অকমান হলো আৰু ভিডিওটো শেয়াৰ কৰি দিব যাতে ভিডিওটো ভাইৰেল হয় সকলোৱে পায় বিশেষকৈ শিক্ষকৰ লগত ৰিলেটেড যেটো এই ভিডিও আৰু বন্ধুসকল ভিডিওটো আছিল এইখিনি কিবা যদি ডাউটস আছে মোক কমেন্টত জনাব আৰু যিখিনি ইয়াত নিউজ মানে শিক্ষাৰ লগত জড়িত কথা কোৱা যায় সেইখিনি একেবাৰে শুদ্ধ কথা কোৱা যায় কোনো ধৰণৰ ইয়াত নিজে বনাই কিনে কোৱা নাযায় কাৰণ যিখিনি চলি আছে সেইখিনিৰ ওপৰতে ভিডিও বনোৱা যায় সো বন্ধুসকল আৰু এটা কথা কওঁ লাষ্টত আমাৰ অসম টেটৰ লগত মানে শিক্ষকৰ লগত ৰিলেটেড বহুত এডুকেশ্যন চেনেল আছে আৰু বহুত ভাল চেনেল আছে আকৌ কিছুমান চেনেল এনেকুৱাও আছে যে ডিমোটিভেট কৰে কেণ্ডিডেটসকলক যে কিছুমানক অকমান উঠাই দিয়ে কিছুমানক তলত নামাই দিয়ে গতিকে ইকুৱেলি যাব লাগে সকলোবোৰ গতিকে যিসকলৰ টেটৰ লগত ৰিলেটেড চেনেল আছে গতিকে তেওঁলোকে মোটিভেট কৰিব ডিমোটিভেট কৰিবলৈ চেষ্টা নকৰিব সো বন্ধুসকল ভিডিওটো আছিল এইখিনি কমেন্টত জনাব নেক্সট কিহৰ ওপৰত ভিডিও বনাব লাগে আৰু আজিলৈ ইমানেই যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থ্যাংক ইউ জয় হিন্দ